নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, অসম বিধানসভাত উত্থাপন হ'ল ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC বিধেয়ক। মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী অতুল বৰাই উত্থাপন কৰে এই বিধেয়কখন আৰু বিধানসভাত UCC উত্থাপনৰ পাছতে প্ৰকাশ পালে লিভ ইন ৰিলেশ্যনশ্বিপক লৈ 10টাকৈ কঠোৰ নিয়ম। এই নিয়ম নামানিলে 6 মাহৰ জেল লগতে ভৰিব লাগিব জৰিমনা। যিকোনো মুহূৰ্তত ৰাজ্যত বলবৎ হ'ব এই 10টাকৈ কঠোৰ নিয়ম। অসম বিধানসভাত উত্থাপন কৰা হ'ল UCC আৰু UCC উত্থাপনৰ পিছতে লিভ ইন ৰিলেশ্যনশ্বিপক লৈ আহি গ'ল কঠোৰ নিয়ম। এতিয়াৰ পৰা লিভ ইনত থাকিলে জনাব লাগিব উপপঞ্জীয়কক। উপপঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় আৰক্ষী থানাত আৰু ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একেই নিয়ম প্ৰযোজ্য হ'ব। উপপঞ্জীয়কক নজনোৱাকৈ একেলগে এমাহ ধৰি লিভ ইনত থাকিলে সাব্যস্ত হ'ব দোষী আৰু দোষী সাব্যস্ত হ'লে 3 মাহ ধৰি খাটিব লাগিব জেল লগতে ভৰিব লাগিব জৰিমনা। লিভ ইনত থকা এজনৰ বয়স হ'ব লাগিব 21 বছৰ, অৰ্থাৎ 21 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে লিভ ইনত থাকিব নোৱাৰিব। 21 বছৰতকৈ কম বয়স হ'লে লাগিব অভিভাৱকৰ অনুমতি। লিভ ইনত থকাৰ পিছত বিচ্ছেদ বিচাৰিলে দুয়োজনৰ সন্মতিতহে হ'ব বিচ্ছেদ। সন্মতি অবিহনে যুৱতীক এৰি দিলে ভৰিব লাগিব ভৰণ পোষণ আৰু ভুক্তভোগী যুৱতীয়ে ভৰণ পোষণ বিচাৰি কাষ চাপিব পাৰিব আদালতৰ। এইসমূহ কঠোৰ নিয়ম উত্থাপন কৰা হৈছে বা এই নিয়মসমূহ অতি শীঘ্ৰে ৰাজ্যত বলবৎ হ'ব। পৰৱৰ্তী খবৰ, পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। দেশৰ সাধাৰণ জনতাক মাধমাৰ সুদাই আজি পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলৰ দাম আজিৰ দিনটোত হ'লগৈ 105 টকা আৰু বিগত 10 দিনত চতুৰ্থবাৰলৈ বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ দাম। 105 টকা হ'লগৈ প্ৰতি লিটাৰ পেট্ৰলৰ দাম। বিগত 10 দিনত চতুৰ্থবাৰলৈ বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ দাম। আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ দাম বৃদ্ধি পাইছে 2 টকা 72 পইচাকৈ আৰু প্ৰতি লিটাৰ ডিজেলত আজিৰ দিনটোত দাম বৃদ্ধি পাইছে 2 টকা 84 পইচাকৈ আৰু গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ নতুন দাম হৈছে 105 টকা 73 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 97 টকা 23 পইচা। পৰৱৰ্তী খবৰ, বহিৰ্ৰাজ্যৰ লোকে দখল কৰিছে অসমৰ উচ্ছেদিত ভূমি। উচ্ছেদ কৰা এজনো মানুহক ভাৰতীয় নহয় বুলি প্ৰমাণ কৰিব পৰা নাই চৰকাৰে। সদনত উচ্ছেদিত লোকসকলৰ সমৰ্থনত এই মন্তব্য কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ। উচ্ছেদ কৰা এজনো মানুহক ভাৰতীয় নহয় বুলি প্ৰমাণ কৰিব পৰা নাই। অসমৰ মাটিত জন্ম লাভ কৰা লোকক উচ্ছেদ চলোৱা হৈছে। ভাৰতীয় লোকসকলক উচ্ছেদ কৰিছে চৰকাৰে। বহিৰ্ৰাজ্যই দখল কৰিছে অসমৰ সেই উচ্ছেদিত ভূমি। উৰিয়াম ঘাটৰ উচ্ছেদিত ভূমি দখল কৰিছে নগাই। উচ্ছেদিত লোকসকল যদি ভাৰতীয় নাগৰিক তেন্তে তেওঁলোকক সংস্থাপন দিয়ক। সদনত উচ্ছেদিত লোকসকলৰ সমৰ্থনত কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ এই ভাষ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অৱসৰপ্ৰাপ্ত APS বিষয়া গিৰীন ডেকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ। বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গজক ওৰফে সঞ্জিত বৰক। যোৰহাটৰ পৰা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰীক। উল্লেখযোগ্য যে বিগত 15 মেত অৱসৰপ্ৰাপ্ত APS বিষয়াজনক আক্ৰমণ কৰিছিল আৰু ঘটনা সন্দৰ্ভত 19 মেত বশিষ্ঠ থানাত দাখিল কৰা হৈছিল এজাহাৰ। পাৰ্কিঙক লৈ সূত্ৰপাত হৈছিল ভয়ংকৰ কাজিয়াৰ আৰু এই ঘটনাত মৃত্যু হৈছিল অৱসৰপ্ৰাপ্ত APS বিষয়া গিৰীন ডেকাৰ। পৰৱৰ্তী খবৰ, অসমৰ বিভিন্ন জিলাত মেডিকেল কলেজ হৈছে কিন্তু এটা সৰু অপাৰেশ্যনৰ বাবেও GMCHলৈ ৰেফাৰ কৰে পেচেণ্টক।
মেডিকেল কলেজসমূহে চিভিল হাস্পাতালৰ দৰেও কাম কৰিব পৰা নাই। তেনেহ'লে মেডিকেল কলেজৰ কাম কি? অসমৰ স্বাস্থ্য ব্যৱস্থাক লৈ সদনত এই প্ৰশ্ন বিধায়ক ৱাজেদ আলী চৌধুৰীৰ। পৰৱৰ্তী খবৰ, অহা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব চেঞ্চাছ অৰ্থাৎ লোকপিয়ল। এতিয়াই সাজু কৰক নথি পত্ৰ। 17 আগষ্টৰ পৰা আপোনাৰ ঘৰলৈ যাব চৰকাৰী বিষয়া আৰু 33টা প্ৰশ্নৰ উত্তৰ দিব লাগিব আপুনি। কি প্ৰশ্নৰ উত্তৰ দিব লাগিব চেঞ্চাছ কৰাৰ সময়ত চাওঁ আহক। আপুনি সাজু কৰক নথি পত্ৰ। 2 আগষ্টৰ পৰা অসমত 2টা পৰ্যায়ত হ'ব লোকপিয়ল। ঘৰে ঘৰে তথ্য পৰীক্ষাৰ বাবে যাব চৰকাৰী বিষয়া। এই প্ৰক্ৰিয়াত 2 আগষ্টত মুকলি কৰা হ'ব এটা মোবাইল পৰ্টেল, য'ত জনসাধাৰণে নিজে লগ ইন কৰি সদস্যৰ সংখ্যা, শিক্ষা, জীৱিকা, ঘৰৰ পৰিৱেশ পৰিস্থিতি আদিৰ তথ্য দিব পাৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়া জনসাধাৰণৰ ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব তথ্যসমূহ আৰু 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য পৰীক্ষা কৰিব গণনাকাৰী বিষয়াই। গৃহ তালিকা প্ৰণয়নত 33টা প্ৰশ্ন থাকিব, য'ত মোবাইল ফোন, লেপটপ, ইণ্টাৰনেটৰ পৰা চাইকেল, বাইক সম্পৰ্কীয় প্ৰশ্ন থাকিব। ইন্ধনৰ পৰা আৰম্ভ কৰি পানীৰ পৰ্যাপ্ত সুবিধা, ঘৰৰ নম্বৰ, অৱস্থা, মজিয়া, মাটিৰ নে কংক্ৰিটৰ, এই সকলোবোৰ তথ্য আপুনি দিব লাগিব। এই প্ৰশ্নবোৰ আপোনাক সোধা হ'ব। লগতে শৌচাগাৰ, স্নানাগাৰ, নিষ্কাশন আদিৰো প্ৰশ্নৰ উত্তৰ দিব লাগিব জনতাই। কোন ঘৰত কিমানজন লোকে বাস কৰে, তেওঁলোকৰ লিংগ, বিবাহিত নে অবিবাহিত, এই তথ্য দিব লাগিব। পৰিয়ালৰ মুৰব্বীজনৰ পৰা গণনাকাৰী বিষয়াই সংগ্ৰহ কৰিব মোবাইল নম্বৰ আৰু বাসগৃহসমূহৰ জিঅ' টেগিং কৰাৰ লগতে প্ৰতিটো ঘৰত পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। 2027 চনৰ জানুৱাৰী মাহত লোকপিয়লৰ 2য় পৰ্যায় আৰম্ভ হ'ব আৰু তেতিয়া জনসাধাৰণৰ আৰ্থসামাজিক অৱস্থা, সাংস্কৃতি সহ বিভিন্ন তথ্য সংগ্ৰহ কৰা হ'ব। জনসাধাৰণৰ তথ্য পৰীক্ষাৰ বাবে নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়াক আৰু অহা 28 মে'ৰ পৰা এই গণনাকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। পৰৱৰ্তী খবৰ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত অতিষ্ঠ ৰাজ্যৰ সাধাৰণ জনতা আৰু এইবাৰ মূল্য বৃদ্ধিক লৈ উত্তপ্ত অসম বিধানসভা। মূল্য বৃদ্ধি আৰু ঋণক লৈ পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ, উত্তাল সদন। বিধানসভাৰ মজিয়াত হাহাকাৰ পৰিস্থিতি। মূল্য বৃদ্ধি আৰু ঋণক লৈ পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ। বিধানসভাৰ মজিয়াত সৃষ্টি হ'ল উত্তাল পৰিৱেশ। মূল্য বৃদ্ধি আৰু ঋণক লৈ শাসক বিৰোধীৰ তীব্ৰ সংঘাত। পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত উত্তপ্ত পৰিস্থিতি। এই 2 নেতাৰ তীব্ৰ বাকযুদ্ধে কঁপাই তুলিলে সমগ্ৰ সদন। তুমুল তৰ্ক যুদ্ধৰ বাবে বিধানসভাৰ কাৰ্যসূচীত বাধা।